ওদালগুৰি জিলাৰ শুক্লাইত গৌশালা কীৰ্তন সংঘৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰায় 2 লাখ টকাৰে শিৱ মন্দিৰ নিৰ্মাণ কৰি গৌশালা অত্ৰিমুণি যজ্ঞকুণ্ডত প্ৰাণ প্ৰতিষ্ঠা কৰি দেখুৱালে মহানুভৱতা। সমিতিৰ বিষয়ববীয়াসকলৰ এই কৰ্ম প্ৰশংসনীয়। এই পদক্ষেপক আদৰণি জনাই গৌশালা অত্ৰিমুণি যজ্ঞকুণ্ড পৰিচালনা সমিতিৰ সম্পাদক গৌতম শৰ্মা আৰু সমিতিৰ বিষয়ববীয়াসকলে। জানিব পৰা মতে গৌশালা কীৰ্তন সংঘই 1980 চনৰ পৰাই সমাজৰ বিভিন্ন অঞ্চলত নাম কীৰ্তন কৰি পোৱা মাননীৰ টকাৰে নিৰ্মাণ কৰিলে শিৱ মন্দিৰ। এই শিৱ মন্দিৰ এতিয়া শিৱ ভক্তসকলৰ কাৰণে একমাত্ৰ উপাসনাস্থলী হিচাপে বিবেচিত হ'ব, যি উপাসনাস্থলী নাম কীৰ্তন কৰি পোৱা মাননীৰ টকাৰে নিৰ্মাণ কৰা হৈছে। ওদালগুৰিৰ পৰা প্ৰেম ৰাজবৰৰ ৰিপৰ্ট, JNKD নিউজ। আজি আমাৰ শ্ৰী শ্ৰী অত্ৰিমুণি যজ্ঞকুণ্ড আশ্ৰমৰ কাৰণে এটা বৰ শুভ দিন আৰু এটা শুভ ক্ষণ। এই শ্ৰী শ্ৰী অত্ৰিমুণি যজ্ঞকুণ্ড আশ্ৰমত আমাৰে গাঁৱৰ ওচৰৰ পাজৰৰ যিমানখিনি ব্যক্তি আছে, যিমানখিনি মহিলা আছে, তেখেতসকলে সকলোৱে মিলি পূৰ্ণ বৰালদেৱে ক'লে এটা কীৰ্তন দল তেখেতসকলে গঠন কৰি নাম কীৰ্তন কৰিছে। এই অত্ৰিমুণি যজ্ঞকুণ্ড আশ্ৰমতো তেখেতসকলে প্ৰত্যেক মঙলবাৰে ইয়াতে কীৰ্তন কৰে, যোৱা মঙলবাৰেও কৰিছে। এইটো গতানুগতিকভাৱে চলি আহিছে আৰু এই কীৰ্তন দলটোৱে যথেষ্ট ঠাইত তেখেতসকলৰ নাম কীৰ্তন প্ৰদৰ্শন কৰি যিখিনি ধন আৰ্জন কৰিছে, সেই অৰ্জন কৰা ধৰণে তেখেতসকলে আমাৰ লগত আলোচনা কৰি যে ইয়াতে আমি এটা শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিম বুলি ভাবিছোঁ, আপোনালোকে কি কয়? আমি মূল সমিতিয়ে ক'লোঁ আমাৰ ক'বলগীয়া ইয়াত একোৱেই নাই। অত্ৰিমুণি যজ্ঞকুণ্ড আশ্ৰমৰ লগত সংগতি ৰাখি যদি ইয়াতে শিৱ মন্দিৰ এটা হয়, কোনোবাই গণেশ মন্দিৰ বনায়, আমি তাত আপত্তি কৰা নাই আৰু আমি ইচ্ছাকৃতভাৱে তেখেতসকলক ধুনীয়াকৈ কৈছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে যেনেকৈ বিচাৰে তেনেকৈ আপোনালোকে শিৱ মন্দিৰটো প্ৰতিষ্ঠা কৰক। আৰু তেখেতসকলৰ যিটো কীৰ্তন দল, সেই কীৰ্তন দলেই ইয়াতে গোটেইখিনি পইচা খৰচ কৰিছে। আমি মূল সমিতিয়ে ইয়াতে 10 পইচাও দিয়া নাই। তেখেতসকলেও কৈছে যে আমি আমাৰ যিখিনি পুঁজি আছে, যিখিনি ধন আছে, আমি ইমান দিন কীৰ্তন কৰা সেইখিনিৰে আমি আমাৰ মন্দিৰটো প্ৰতিষ্ঠা কৰিম। আৰু আজি সেই দিনটো আহি পৰিল আৰু ধুনীয়াকৈ 11টাৰ পৰা 12টাৰ ভিতৰত প্ৰাণ প্ৰতিষ্ঠা হ'ব লাগে আমাৰ শিৱলিংগৰ আৰু শিৱ মন্দিৰৰ, আৰু সেইটো ধুনীয়াকৈ আমাৰ প্ৰাণ প্ৰতিষ্ঠা ইতিমধ্যে হৈ গ'ল। আৰু শ্ৰী মই কীৰ্তন দলৰ সভাপতি সম্পাদকৰ লগতে সমূহ সদস্যবৃন্দ আৰু সদস্যবৃন্দাক ধন্যবাদ জনাইছোঁ। তেখেতসকলে শ্ৰী অত্ৰিমুণি যজ্ঞকুণ্ড আশ্ৰমত ৰাইজৰ আৰু এটা সেৱা কৰা থলী এটা ইয়াত তেখেতসকলে নিৰ্মাণ কৰিলে আৰু আজি আমি এই প্ৰাণ প্ৰতিষ্ঠা কৰাত সফল হ'লোঁ। তাৰ কাৰণে মই সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনবিলাকতো যাতে আমি ঠিক এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক কৰি থাকিব পাৰোঁ, তাৰ কাৰণে মই ৰাইজক অনুৰোধ জনাই মোৰ ক'বলগীয়াখিনি এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। যেতিয়া মই অসমবাসীলৈ শুভেচ্ছা জনালোঁ। আজি আমি গৌশালা হৰি কীৰ্তন সংঘই আজি শ্ৰী শ্ৰী শিৱজীৰ এখন মন্দিৰ উদ্ঘাটন কৰিলোঁ। সকলো অসমবাসীলৈ আৰু শ্ৰী শ্ৰী অত্ৰিমুণি কাষত থকা সকলো ৰাইজক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ঠিক আছে।